নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকৰ কাৰণে আসাম পুলিচৰ যে এতিয়া নিউ ভেকেন্সি 4000 যে আহিব তাৰ ওপৰত এটা তাগৰা মোটিভেশ্যন লৈছো। আৰু সেই 4000 পোষ্টত আৰু পোষ্ট প্লাছ হ'বনে নাই, কমাণ্ডো পোষ্ট আৰু প্লাছ হ'বনে নাই, আৰু ফৰেষ্টৰ পোষ্ট হ'বনে নাই, সকলোখিনি কথা আপোনালোকক ক'ম। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে যদি ফেচবুকত চাই আছে, তেন্তে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। তেতিয়া আপোনালোকক নতুন নতুন ইনফৰমেশ্যন দি যাম। আৰু আপোনালোকক কমেণ্ট কৰিব, মানে কেনেকুৱা ভিডিঅ' লাগে, তেতিয়া আপোনালোকক মই দি যাম। আৰু বৰ বেছি কথা নকওঁ, তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকক কৈছোঁ, অসম আৰক্ষীত 4000 নিউ ভেকেন্সি আহি আছে। আৰু CM ছাৰে এটা পোষ্ট কৰিছিলে, মানে এইটো ফেচবুক পোষ্ট কৰিছিলে। কি বুলি কৰিছে আপোনালোকক মই পঢ়ি শুনাই দিছোঁ, ঠিক আছে। 1 লাখ নিযুক্তিৰ লক্ষ্য অতিক্ৰম কৰি অসমৰ যুৱ সমাজৰ বাবে 2 লক্ষাধিক সুযোগ সৃষ্টিৰ প্ৰতিশ্ৰুতিৰে দিশে আমি আগবাঢ়িছোঁ। অসমৰ যুৱক যুৱতীৰ বাবে আন এক আশা আৰু নিযুক্তি লাভৰ বাৰ্তা কঢ়িয়াই আহি আছে অসম আৰক্ষীত 4000 নতুন চাকৰি। অসম আৰক্ষীত 4000 নতুন চাকৰি বুলি কৈছে, কিন্তু আপোনালোকে নাভাবিব যে শ্লিপ আসাম পুলিচ ABUB আহিব বুলি। তাতে আপোনালোকৰ কাৰণে আসাম কামাণ্ডৰো পোষ্ট আহি যাব। আসাম কামাণ্ডো, আসাম পুলিচ বেটেলিয়ন, আসাম পুলিচ কামাণ্ডো, আসাম পুলিচ UB সেম হয়। গতিকে আসাম পুলিচৰে ভাগ হয় আসাম কামাণ্ডো। গতিকে অসম আৰক্ষীত 4000 পোষ্ট আহিব বুলি কৈছে, গতিকে আসাম কামাণ্ডৰো তাতে আহিব। মানে বহুতে মোক এই কমেণ্ট কৰি শুনি আছিলে, দাদা আসাম কামাণ্ডৰ পোষ্ট আহিব নে নাহে, অসম আৰক্ষী আহিব বুলি কৈছে, আসাম কামাণ্ডৰ কোৱা নাই, তেনেকৈ কৈছে। সেই অসম আৰক্ষীতে মানে আপোনালোকৰ সেই 4000 পোষ্টতে কামাণ্ডৰ পোষ্টটো আহিব, আপোনালোকে চিন্তা নকৰিব। আৰু এটা কথা, ফৰেষ্টৰ পোষ্ট অহা কথা আছিলে, গতিকে ফৰেষ্টৰ পোষ্টটো এক্সট্ৰাকৈ আহিব। কিন্তু ফৰেষ্টৰ পোষ্টটো এক্সট্ৰাকৈ আহিব আৰু কামাণ্ডো পোষ্ট তাতে জইন হৈ আহিব। গতিকে আপোনালোকে চিন্তা নকৰিব। ধাৰাসাৰ পোষ্ট আহি আছে, মাত্ৰ আপোনালোকে এতিয়া ভালকৈ প্ৰেক্টিচ কৰিব লাগে। আপোনালোকক এটা কথা মই সদায় কওঁ, কাইলৰ পৰা কৰিম এই শব্দটো আপোনালোক একেবাৰে শেষ কৰি দিব। গতিকে এইটো দিমাগৰ পৰা একেবাৰে উলিয়াই দিয়ক। আৰু চাওক, 4000 নিউ ভেকেন্সি আহি আছে, তাৰে আকৌ ফৰেষ্টৰ প্লাছ হ'ব। 1000 ওলাব বা 2000 ওলাব, 6000 হৈ গ'ল। আৰু 6000 পোষ্টৰ এটা পোষ্ট ল'মে বুলি পূৰা ফিক্স কৰি লওক দিমাগত। তাৰ মোক এটা পোষ্ট লাগিবই বুলি ফিক্স কৰক দিমাগত, ঠিক আছে। যোৱাবাৰ মই ফেইল কৰিলোঁ, ৰিচেণ্ট যিবাৰ হৈ গ'ল তাত মই অলপৰ কাৰণে মই ফেইল কৰিলোঁ। গতিকে মোৰ ভুল আছিল নিজৰ, যিটো টাইমত মই প্ৰেক্টিচ কৰিব লাগিছিলে সেইটো টাইমত অলপ কম কৰিলোঁ প্ৰেক্টিচ, সেইকাৰণে মই ফেইল কৰিলোঁ। বা আপুনি যিখিনি পঢ়িব লাগিছিল ৰিটেনৰ কাৰণে, আপোনালোকে সেইখিনি নপঢ়িলে ভালকৈ, তাৰ কাৰণে ফেইল কৰিলে। গতিকে সেইখিনি ভুল কৰিলোঁ, আৰু আকৌ এবাৰ মই সেইখিনি ভুল কৰিবলৈ নাই। গতিকে 6000 পোষ্টৰ এটা পোষ্ট মই ল'মেই, 100% ল'মেই। মোক কোনে ৰখাব নোৱাৰে, আৰু মই কেতিয়াও ভাগৰা নাই আৰু কেতিয়াও নাভাগৰোঁ। গতিকে মোৰ জীৱনটোৰ কাৰণে মই নিজে চিন্তা কৰিব লাগিব। মোৰ মা দেউতা আছে, গতিকে মা দেউতাৰ কথা মই ভাবিব লাগিব। আৰু মোৰ বয়স গৈ আছে, যদি মোৰ বয়স গৈ থাকে আৰু মই পিছত একোডাল কৰিব নোৱাৰোঁ, সময় কাৰোবাৰ বাবে ৰৈ নাথাকে। যেনেকৈ ঘড়ী কাটাটো তেনেকৈ ঘূৰি থাকে, আমাৰ জীৱনটো তেনেকৈ গৈ আছে। সময়বিলাক গৈ আছে, দিনবিলাক গৈ আছে, বছৰবিলাক গৈ আছে। ঠিক তেনেদৰে আমি এতিয়া মই যিটো চিটুৱেশ্যনত আছোঁ, মই সেই একেটা চিটুৱেশ্যনত থাকিলে কেতিয়াও নহ'ব। মই আগবাঢ়ি যাব হ'লে মই কষ্ট কৰিব লাগিব, দিন ৰাত মই প্ৰেক্টিচ কৰিব লাগিব। দিন ৰাত মই প্ৰেক্টিচ কৰিলে মই কি কৰিলে মই আগুৱাই যাব পাৰোঁ, সেইটো আমি চিন্তা কৰিব লাগিব। গতিকে মই চিন্তা কৰিম এইবাৰ। গতিকে মই 2026ত ছাকচেছ হ'মেই, 100% হ'ম, পূৰা 100% দিম। আৰু আপুনি চাওক, আপুনি যদি পূৰা 100% দিয়ে এটা কামত, আপুনি নিশ্চয় সফল হ'ব। এইটো 100% মোৰ ফালৰ পৰা গ্যাৰাণ্টি দিছোঁ আপোনালোক। কিন্তু পূৰা মনে প্ৰাণে ভালদৰে যুঁজিব লাগিব। আপোনালোকে চেলেং পেটেং কৰিলে নহ'ব। আৰু এটা কথা, এতিয়া ঠাণ্ডা দিন, এতিয়া যিহেতু ঠাণ্ডা দিন হয়, ঠাণ্ডা দিন আপোনালোকে ৰাতিপুৱা টাইমত উঠিবলৈ মন নাযায়, কিন্তু ৰাতিপুৱা টাইমত উঠিব লাগিব। বেলেগতকৈ যদি আপুনি বেলেগ হয়, তেতিয়াহে আপুনি কিবা এটা কৰিব পাৰিব, নহ'লে একোডাল কৰিব নোৱাৰে। বেলেগৰ লিখাকৈ যদি আপুনি শুই থাকে দেৰিলৈকে, তেতিয়া আপুনি একোডাল কৰিব নোৱাৰে। যেনেকৈ আছে আপোনালোকে তেনেকৈয়ে থাকি যাব। আৰু এটা কথা আপোনালোকক মই বাৰে প্ৰতি কওঁ, আপোনালোকে এতিয়া ৰানিং কৰক আহি পিনে। আপোনালোকে সেই ইণ্টাৰভিউ টাইমত, মানে যেতিয়া ইণ্টাৰভিউলৈ এমাহ দুমাহ আছে, তেতিয়া দৌৰিবলৈ নাযাব। এতিয়াৰ পৰা আপোনালোকে দৌৰকচোন, তেতিয়ালৈকে পূৰা চিতা হৈ যাব পাৰিব, পূৰা দৌৰিব পাৰিব আপোনালোকে। তেতিয়া যদি প্ৰেক্টিচ কৰে, মোৰ পেট বিষাইছে, কিবা হৈছে, তেনেকুৱা প্ৰব্লেম হ'বই। গতিকে এতিয়া ঠাণ্ডা দিনত ৰাতিপুৱা সোনকালে শুই উঠক। আৰু ৰাতিপুৱা ভিউটো কিমান ধুনীয়া, সেই ভিউটো আপোনালোকে লওক। আৰু আপোনালোকে ৰাতিপুৱা দৌৰা এটা মজা আছে, গতিকে সেই মজাটো লওকহি, ভালকৈ প্ৰেক্টিচ কৰক। মানুহে নোৱাৰা কাম একো নাই, আপুনিও কৰিব, আপুনিও পাৰিব, কিন্তু নিজৰ ওপৰত বিশ্বাস লাগে। মই এই কামটো কৰিব পাৰিম বুলি নিজৰ ওপৰত এটা বিশ্বাস লাগে। আৰু ভগৱানক বিশ্বাস কৰক, আপুনি আপোনাৰ কাম কৰি যাওক, আপুনি সফল হ'বই। আপোনাক বেলেগে যদি কয় তই নোৱাৰ বুলি, আৰে সেয়া ক'বলৈ দিব, সি কৈ থাকক।
আপুনি নিজৰ ওপৰত বিশ্বাস থাকিব মই যে এই কামটো কৰিব পাৰিম বুলি আপোনাৰ ওপৰত কিন্তু নিজৰ ওপৰত এটা বিশ্বাস লাগিব যদি হি কৈ দিয়াৰ লগে লগে যদি হি নোৱাৰো বুলি কৈ দিয়াৰ লগে লগে যদি আপুনি যদি মনটো ঢিলাই দিয়ে মই নোৱাৰিম নেকি বুলি তেনেকৈ যদি ভাবি লয় তেতিয়াহ'লে কেতিয়াও নহ'ব আপুনি একো ডাল কৰিব নোৱাৰে তেনেকৈ হ'লে ঠিক আছে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখক বেলেগে যি কৈছে কোনো মতলব নাই মই কৰিব পাৰিমে মই কৰিমে তেনেকুৱা এটা মাইণ্ডছেট ৰাখক ঠিক আছে তেনেকুৱা এটা এটিটিউড ৰাখক বেলেগে কি কৈছে ভাড় মে যাও ঠিক আছে নিজৰ ওপৰত বিশ্বাস ৰাখক কাম কৰক নিশ্চয় আগুৱাই যাব আৰু এটা কথা আপোনাৰ ভালটো আপোনাৰ মা দেউতা আৰু নিজৰ বাহিৰে কোনেও নাভাবে আপোনাক বেয়া হোৱাটোৱে বিচাৰিব বেলেগে ঠিক আছে আপুনি নিজে ভাবিব লাগিব যে মই কি কৰিলে আগুৱাই যাব পাৰিম মই এতিয়া ক'ত আছো আৰু মই কি কৰিলে আগুৱাই যাব পাৰিম আৰু মই কিমান কষ্ট কৰিব লাগিব আৰু সেই আগুৱাই যাবৰ কাৰণে আপোনালোকক কিন্তু উদ্দেশ্য বা লক্ষ্য এটা লাগিব লক্ষ্য উদ্দেশ্য থাকিলেহে আপুনি আগুৱাই যাব পাৰিব যদি লক্ষ্য উদ্দেশ্য যদি আপোনালোকৰ নাথাকে তেন্তে আপুনি 100% আগুৱাই যাব নোৱাৰে কেতিয়াও নোৱাৰে গতিকে উদ্দেশ্য এটা লাগিবই উদ্দেশ্যটো আপোনালোকে এনেকৈ ৰাখক মানে উদ্দেশ্য আৰু আপোনালোকৰ যিকোনো হ'ব পাৰে ঠিক আছে মোৰ ভিডিঅ' বেছিভাগ মানে ডিফেন্সৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা ল'ৰা ছোৱালী চাই গতিকে মই আসাম পুলিচৰ উদাহৰণ এটা দিছোঁ আপোনালোকৰ উদ্দেশ্য এটা আছে অসম পুলিচ হোৱাৰ গতিকে অসম পুলিচ হ'বৰ কাৰণে মই কি কৰিব লাগিব ফিজিকেল কি কৰিব লাগিব 3200 মিটাৰ মাৰিব লাগিব 3200 মিটাৰ কিমান মিনিটত মাৰিলে মই ভাল নম্বৰ এটা পাম লং জাম্প কিমান ফিট মাৰিলে মানে মই ভাল নম্বৰ এটা পাম এক্সিলেণ্ট মাৰ্ক পাম বা মই চিন আপ কেইটা মাৰিলে মই এক্সিলেণ্ট মাৰ্ক পাম সেইখিনি যেতিয়া আপোনালোকে জানিব তেতিয়া আপোনাৰ কাম কৰিবলৈ মন যাব যেতিয়া আপোনালোকে বেছি কষ্ট কৰিব বা টেকনিক লগাব আপোনালোকে ভাল নাম্বাৰ এটা পাব গতিকে সেইকাৰণে উদ্দেশ্য এটা লাগে উদ্দেশ্য এটা হ'লে মানে কাম কৰিবলৈ মন যাব যদি উদ্দেশ্যই যদি নাথাকে তেন্তে আপোনালোকে কি কৰিব কাক লৈ কৰিব কি চিন্তা কৰিব এনে কৰিনো কি লাভ আছে তেনেকুৱা এটা ভাৱ আহে সেইকাৰণে লক্ষ্য উদ্দেশ্য মানুহৰ থাকিব লাগে লক্ষ্য উদ্দেশ্য নাথাকিলে মানুহে কেতিয়াও আগুৱাই যাব নোৱাৰে কিবা এটা কৰিম বুলি আপুনি ভাবিবই লাগিব তেতিয়াহে আপুনি কৰিব পাৰিব কিন্তু কিছুমানে কয় যে সপোন দেখি লাভ নাই বুলি কিন্তু সপোন দেখিব লাগে সপোন দেখিলেহে আপোনাৰ কাম কৰিবলৈ মন যাব সেই সপোনটো দিঠকত পৰিণত কৰিবলৈ মন যাব যদি সপোনেই নাই আপুনি আৰু উদ্দেশ্যবিহীন গতিকে উদ্দেশ্যবিহীন হ'ব নালাগে গতিকে সপোন দেখক আৰু সপোনৰ প্ৰতি কাম কৰক আপোনালোকক সিমানখিনি ক'লোঁ আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ কাৰণে আকৌ শেষত আকৌ এবাৰ কৈছোঁ 4000 নতুন ভেকেঞ্চি আহি আছে অসম পুলিচত তাতে আহিব আসাম কামাণ্ডোৰো আহিব তাৰপিছত ফৰেষ্টৰ আকৌ এক্সট্ৰাকৈ আহিব ভালকৈ পোষ্ট অলপ আহি আছে গতিকে ভালকৈ প্ৰেক্টিচ কৰক যদি ভালকৈ প্ৰেক্টিচ কৰে এটা পোষ্ট ল'ব লাগিব আৰু পুৰা দিমাগত ভৰাই লওক বুলি আপোনালোকক মই কৈ আছোঁ গতিকে আপোনালোকে ভালকৈ এতিয়া প্ৰেক্টিচ কৰক মাত্ৰ আপোনালোকক মই ক'ব পাৰিম যে আমুকটো কৰা তামুকটো কৰা বুলি কিন্তু কাম কৰাটো হৈছে আপোনালোকৰ দায়িত্ব ঠিক আছে আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি পিনে জনাব যদি কমেণ্ট কৰে তেতিয়া মই মটিভেশ্যন হওঁ মই মটিভেট হ'লে মানে আপোনালোকক মই আৰু ভিডিঅ' মানে মোৰ ভিডিঅ' বনাই ভাল লাগে আৰু মানুহ মানে ভাল পাইছে তেনেকৈ গতিকে মটিভেট কৰক মোকো ঠিক আছে আজিলৈ বাই জয় আই অসম